এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 10 জুন। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অসমত আৰম্ভ হ'ব লোকপিয়ল গণনা আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব লোকপিয়ল, কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, সাজু কৰি ৰাখক যাৱতীয় নথি পত্ৰ। ভুল তথ্য নিদিব, ভুল তথ্য দিলেই পৰিব পাৰে ডাঙৰ বিপদত। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ভাল খবৰ। সম্পূৰ্ণ বিনামূলীয়াকৈ হ'ব ৰেচনৰ সামগ্ৰী, লাভ কৰিব 2খনকৈ ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে এটকাও নিদিয়াকৈ লাভ কৰিব দাইল, চেনি, নিমখ আৰু মিঠাতেল। এটকাও খৰচ নকৰাকৈ লাভ কৰিব ৰেচনৰ সামগ্ৰী। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। অসমত হ'ব লোকপিয়ল গণনা। 2 আগষ্টৰ পৰা অসমত আৰম্ভ হ'ব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব লোকপিয়ল গণনাকাৰী বিষয়া, পৰীক্ষা কৰিব যাৱতীয় নথি পত্ৰ। 15 ছেপ্টেম্বৰলৈকে চলিব এই প্ৰক্ৰিয়া। কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? প্ৰায় 85,000 কৰ্মী নিয়োজিত কৰা হ'ব এই প্ৰক্ৰিয়াত। লোকপিয়ল সন্দৰ্ভত জুনত আৰম্ভ হ'ব গণনাকাৰী বিষয়াৰ প্ৰশিক্ষণ। নিয়োজিত বিষয়াসকলে ঘৰে ঘৰে গৈ সদস্যসকলৰ নাম, বয়স, বৈবাহিক স্থিতি, শিক্ষাবৃত্তি আদিৰ তথ্য ল'ব। তথ্যৰ সত্যতা আৰু সঠিকতা নিশ্চিত কৰিবলৈ প্ৰতিটো পৰিয়ালৰ সদস্যৰ যাৱতীয় চৰকাৰী নথি পত্ৰ পৰীক্ষা কৰিব। সাজু কৰি ৰাখক আপোনাৰ প্ৰয়োজনীয় নথি পত্ৰ। কি নথি পত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ লৈ আহিছোঁ আজিৰ ভিডিঅ'ত। 1 নম্বৰে আছে আধাৰ কাৰ্ড। আপোনাৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, মনত ৰাখিব। 2 নম্বৰত আছে ভোটাৰ কাৰ্ড, ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। 3 নম্বৰত আছে পান কাৰ্ড, পান কাৰ্ডৰ প্ৰয়োজন হ'ব আপোনাৰ। আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড এই 3বিধ নথি সাজু কৰি ৰাখক। 4 নম্বৰত আছে জন্মৰ প্ৰমাণ পত্ৰৰ লগতে উল্লেখ কৰিব লাগিব পৰিয়ালৰ সদস্যসকলৰ গুৰুত্বপূৰ্ণ তথ্য। তাৰপিছত জনাইছোঁ আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছোঁ ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ আহি গ'ল ভাল খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ পাব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকাও খৰচ কৰিব নালাগে। এটকাও নিদিয়াকৈ লাভ কৰিব দাইল, চেনি, নিমখ আৰু মিঠাতেল। সকলো ৰেচন বিনামূলীয়াকৈ হ'ব বুলি কৰা হৈছিল ঘোষণা। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুনকৈ ঘোষণা কৰিলে চৰকাৰে। ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে লাভ কৰিব 2খন ৰেচন কাৰ্ড। পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয়। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব 2টা অৰুণোদয়। ৰেচন কাৰ্ড ভঙাৰ সুবিধা কৰিব চৰকাৰে। প্ৰতিখন আঁচনি আপডেট কৰিব ৰাজ্য চৰকাৰে। জুন মাহত লাভ নকৰিব পাৰে দাইল, চেনি আৰু নিমখ। আঁচনিৰ ম্যাদ শেষ হোৱাৰ বাবে 3 সামগ্ৰী নাপাব জনতাই। 70 লাখ ৰেচন কাৰ্ডৰ ধাৰক লৈ জৰুৰী খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ আহি গ'ল ভাল খবৰ। সম্পূৰ্ণ বিনামূলীয়াকৈ হ'ব ৰেচনৰ সামগ্ৰী। ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকাও খৰচ কৰিব নালাগে। এটকাও নিদিয়াকৈ লাভ কৰিব দাইল, চেনি, নিমখ আৰু মিঠাতেল। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুনকৈ ঘোষণা কৰিলে চৰকাৰে। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি লগত থাকিব। চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।